মুখ্যমন্ত্ৰীৰ মিছন বিটিআৰ চৰকাৰী আঁচনিৰ পৰ্যালোচনাৰ পৰা নিৰ্বাচনী সমীকৰণলৈ বিটিএডিত ব্যস্ত মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰ্তাক দিলে নিৰ্বাচন জয়ৰ মন্ত্ৰণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩ জুলাইৰ পৰা ভীষণ ব্যস্ত বিটিআৰত। এখনৰ পিছত আনখন জিলাত দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সংগী হিচাপে লৈ বিটিচি নিৰ্বাচনী জয়ৰ ৰণকৌশল যুগুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে বাক্সাৰ মুছলপুৰ জিলা আয়ুক্তৰ সভাকক্ষত প্ৰথমে মুখ্যমন্ত্ৰী বহিল চৰকাৰী আঁচনিৰ পৰ্যালোচনা বৈঠকত। ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি সফল ৰূপায়ণত গুৰুত্ব মুখ্যমন্ত্ৰীৰ। বাক্সাৰ বিভিন্ন দল সংগঠনৰ সৈতেও বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ, এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসমমালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ। সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম। ইয়াৰ পিছতেই বাক্সাৰ জালাহত দলীয় কাৰ্যকৰ্তাক সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। বিটিআৰৰ শান্তি আৰু প্ৰগতিৰ নিশ্চিতিৰে বিজেপিয়ে নিৰ্বাচনত কৰিব প্ৰতিদ্বন্দ্বিতা। বিটিআৰৰ শান্তিয়েই বিজেপিৰ প্ৰধান আৰু প্ৰথম লক্ষ্য। যে এইবাৰ বিজেপিৰ কণ্টেষ্ট UPPLৰ লগত, কোনোবাই ক'ব বিজেপিৰ কণ্টেষ্ট BPFৰ লগত। আমাৰ উদ্দেশ্য কাৰো লগত কণ্টেষ্ট কৰা নহয়। আমাৰ উদ্দেশ্য হ'ল বিটিআৰত কেনেকৈ আমি শান্তিও আনিব পাৰোঁ, বিকাশো আনিব পাৰোঁ, সমৃদ্ধিও আনিব পাৰোঁ। আমাৰ লক্ষ্য এটাই বিটিআৰত যাতে কোনেও দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ নাগৰিক নহয়, বিটিআৰত যাতে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সেয়ে হৈছে আমাৰ লক্ষ্য। এই সভাতে মুখ্যমন্ত্ৰীয়ে কাৰ্যকৰ্তাৰ পৰা ল'লে মতামত। টিকট দিয়াক লৈ যাতে পৰিষদীয় সমষ্টিসমূহত দলৰ মাজত সৃষ্টি নহয় বিভেদ। টিকটৰ নামত কাজিয়া নালাগিবলৈ কাৰ্যকৰ্তাক অনুৰোধ মুখ্যমন্ত্ৰীৰ। কোনোবাই টিকটৰ কাৰণে কাজিয়া কৰিব নেকি? ককলাবাৰী কাজিয়া কৰিম নেকি? একদম সঁচাকৈ কাজিয়া কৰিম নেকি? হালবাৰী কাজিয়া কৰিম নেকি? মথনগুৰি কাজিয়া হ'ব নেকি? এতিয়া মোক নহয় বুলি কৈছে, বাহিৰত আকৌ কৈ আছে কিবা পৰিৱৰ্তন কৰক। কাজিয়া হ'ব নেকি? পাৰ্টিয়ে যাকে দিয়ে সেইটোৱে হ'বনে নহ'ব? বঢ়িয়া। যদি 10টাইতো একেজনকে ভাল পাওঁ বুলি নক'ব, ক'ৰবাততো কম বেছি থাকিবনে নাথাকিব? গতিকে কম বেছি থাকিলেও আপোনালোকে নৰেন্দ্ৰ মোদী মুখৰ ফালে চাই আৰু মুখ অলপ মৰম কৰি আপোনালোকে কোনো কাজিয়া কৰিব নোৱাৰিব। পদুম ফুলৰ ছবিত ভোট দিব লাগিব। দিবনে নিদিব? কংগ্ৰেছ আৰু গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিবলৈও নাপাহৰিলে মুখ্যমন্ত্ৰীয়ে। আমাৰ কংগ্ৰেছৰ এজন নতুন সভাপতি হৈছে। কেইদিনমান আগতে তেওঁ কোকৰাঝাৰত আহি ক'লে যে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী বিটিচিত নাহিছিলে। আৰে বাবা, কিয় নাহিছিলে? বোলে নহয়, কংগ্ৰেছৰ দিনত কোকৰাঝাৰ, হাগ্ৰামা আৰু দিছপুৰত কংগ্ৰেছ আমি মিলা মিছাকৈ চলি আছিলোঁ। মই আপোনালোকক সুধিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী বাক্সা জিলাৰো মুখ্যমন্ত্ৰী হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰৰো হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰ, ওদালগুৰি, বাক্সাৰো হয়নে নহয়? গতিকে মই কিয় নাহিম? মই যদি মুখ্যমন্ত্ৰী হয় আপোনালোকৰ ওচৰত আহিব লাগিবনে নালাগিব? আমি বিচাৰো যে বিটিআৰৰ ৰাইজ দিছপুৰলৈকে যাওক, কোনো আপত্তি নাই। কিন্তু মই যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী থাকিম, মই বিটিআৰত আহিয়ে থাকিম। মোক কোনেও ৰাখিব নোৱাৰে। ইতিমধ্যে বিটিচিৰ নিৰ্বাচনক লৈ কৌশলী ৰাজনীতিৰে ফিল্ডত নামি পৰিছে বিজেপি। UPPL আৰু BPF দুয়োটা দলকে সমান দূৰত্বত ৰাখি এক নতুন ৰাজনৈতিক সূত্ৰৰে নিৰ্বাচন জয়ৰ লক্ষ্য লৈছে বিজেপিয়ে। এই সকলো ৰণনীতিৰ আঁৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
চৰকাৰী আঁচনিৰ পৰ্যালোচনাৰ পৰা কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰালৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা ৰণনীতি কিমান সফল হয় সেয়া এতিয়া গম পোৱা যাব ছেপ্টেম্বৰত। মুছলপুৰৰ পৰা চাণক্য বৈশ্য আৰু বাক্সাৰ পৰা কৃষ্ণ সূত্ৰধৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম।